ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ সফল সামৰণি। কাৰ্বি আংলং জিলাৰ ডেনগাঁও 2000 বৰ্ষৰ 3 জুলাইত স্থাপিত ডেনগাঁও নামঘৰটি চলিত 2025 বৰ্ষৰ 3 জুলাইত 25টা বৰ্ষত ভৰি দিছে। এই সন্ধিক্ষণত ডেনগাঁও নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু ডেনগাঁওবাসী ৰাইজৰ সহযোগত 3 জুলাইৰ পৰা দুনিদিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰি ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱটোৰ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী কালি সামৰণি পৰিছে। ৰূপালী জয়ন্তী উৎসৱটোৰ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ 3 জুলাইৰ কাৰ্যসূচী অনুসৰি পুৱা 10 বজাৰ পৰা পৰিৱেশ নিকাকৰণ কৰা হয়। বিয়লি 3 বজাত আইসকলৰ দিহানাম পৰিৱেশন কৰা হয় আৰু সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নামঘৰীয়া নৰেন কুমাৰে। সন্ধিয়া 6:30 স্থানীয় ৰাইজৰ দ্বাৰা সন্ধ্যা প্ৰসংগ কৰা হয়। নামভাগ পৰিচালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নমাটি আঞ্চলিক শাখাৰ প্ৰাক্তন সম্পাদক প্ৰভাত ভৰালীয়ে। 4 জুলাই কাৰ্যসূচী অনুসৰি পুৱা 5 বজাত প্ৰাতঃ প্ৰসংগ কৰে ডেনগাঁও নামঘৰৰ নামঘৰীয়া নৰেন কুমাৰে। পুৱা 8 বজাত স্মৃতি তৰ্পণ কৰে ৰেখা দাসে। ইয়াৰ পাছতে 8:30 ধৰ্মধ্বজা উত্তোলন কৰে ডেনগাঁও নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কনক মেছে। ৰূপালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি জীৱন চন্দ্ৰ পাটৰে। ইয়াৰ লগে লগে সমান্তৰালকৈ 25খন পতাকা উত্তোলন কৰে আৰু পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত গৰুঘাট বজাই পাৰ খোৱা শিশু গায়ন বায়নৰ জোৰা দলে। পুৱা 9 বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডেনগাঁও নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কনক মেছ, ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি জীৱন চন্দ্ৰ পাটৰ, সম্পাদক কৃষ্ণমূৰ্তি লস্কৰ আৰু দেৱেন শৰ্মাই। পুৱা 9:15 খোল প্ৰসংগ কৰে পাৰ খোৱা শিশু গায়ন বায়ন জোৰা দলে। পুৱা 9:30 সামূহিক নাম প্ৰসংগ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নমাটি আঞ্চলিক শাখাৰ অন্তৰ্গত শংকৰ মাধৱ প্ৰাথমিক শাখাই। নাম প্ৰসংগ ভাগ পৰিচালনা কৰে নামাচাৰ্য বিপুল হাজৰিকাই। এই অনুষ্ঠানতে ডেনগাঁও নিবাসী হিৰণ্যময় দাসে ডেনগাঁও নামঘৰ প্ৰতিষ্ঠাৰ উদ্বোধনী অনুষ্ঠানৰ ভাগৱত ভ্ৰমণৰ ফটো আৰু নামঘৰ প্ৰতিষ্ঠাপকসকলৰ শ্ৰমদান কৰাসকলৰ ফটো দুখন বৰ্তমান নামঘৰ পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰে। ইয়াৰ পাছতে বিয়লি 2 বজাত সাধাৰণ সভা এখনি অনুষ্ঠিত কৰা হয়। এটি ঘোষাৰে অনুষ্ঠিত কৰা সভাত সভাপতিত্ব কৰে ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি জীৱন চন্দ্ৰ পাটৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰুণী ডেকা বৰা, জিতেন বৰা, সুচন্দ্ৰ নাথ বায়ন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ অন্তৰ্গত নমাটি আঞ্চলিক শাখাৰ সভাপতি ধৰ্মকান্ত তালুকদাৰ আৰু সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চিত্ৰ বৰাই। সভাত সভাৰ উদ্বোধনী বৰগীত পৰিৱেশন কৰে শিশু শিল্পী বৃষ্টিনা বৰাই। সম্পাদক কৃষ্ণমূৰ্তি লস্কৰে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত ডেনগাঁও নামঘৰৰ প্ৰতিষ্ঠাপকসকলক ইতিমধ্যে ইহলীলা সম্বৰণ কৰাৰ প্ৰতিষ্ঠাপকসকলকে মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয়। সদৌশেষত শলাগৰ শৰাই আগবঢ়াই উৎসৱ উদযাপন সমিতিৰ সম্পাদক কৃষ্ণমূৰ্তি লস্কৰে। সন্ধিয়া 6 বজাত ধৰ্মধ্বজা সম্বৰণ কৰা হয়। উল্লেখযোগ্য যে ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুসৰি 18 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ মাহজোৰা বিভিন্ন প্ৰতিযোগিতা যেনে বৰগীত, দিহানাম, কবিতা, কুইজ আৰু তৰ্ক আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুসৰি অক্টোবৰত ভাগৱত ভ্ৰমণ, সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতি গ্ৰন্থ উন্মোচন আদি অনুষ্ঠিত কৰা হ'ব। সেয়েহে বাকী থকা 2টা পৰ্যায়ৰ কাৰ্যসূচীটো উপস্থিত থাকি সফল ৰূপায়ণ কৰি তোলাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পৰ্যায়ৰ কাৰ্যসূচী হিচাপে আমি যি দ্বিতীয় দিনৰ কাৰ্যসূচী হাতত লৈছোঁ সম্বৰ্ধনা অনুষ্ঠান। আজি এই সম্বৰ্ধনা অনুষ্ঠানৰ মূল উদ্দেশ্য